এই সম্পৰ্কেতো বহুতবাৰ মই তেওঁলোকক ৱাৰ্ণিঙো দিছোঁ। ৱাৰ্ণিং দিয়াৰ ভিতৰতো আমাৰ অফিচৰ পৰা হাকিম আহিল, তাৰপিছত এডিচি বাইদেউ আহিছে, এনেকৈ লাট মণ্ডলকে আদি কৰি সকলোৱে ছাৰ্ভে কৰা হ'ল, ক'ত কেনেকৈ কি বেদখল হৈ আছে। তাৰপৰা তেনেকৈ গৈ কৰি মেলি থৈ অহাত আকৌ দলংখনৰ ওচৰতে বাউণ্ডেৰী ৱাল মাৰি থকাৰ কাৰণে মই কেইবাদিনো লাট মণ্ডলৰ লগত গৈ বন্ধ কৰিলোঁ, কিন্তু তেওঁলোকে একো মানা নাই। নামানাত মই চুপচাপ বহি আছোঁ, ক'লেও যিহেতুকে নেমানে। গতিকে নদীখনটো বেদখল হৈছেই, বহুতো লেট্ৰিনৰ পাইপ চাইপ তাতে দিছে। আগত যেনেকৈ আমাৰ গাঁৱৰ মানুহে তাত কাপোৰ কানি ধুৱে, গা পা ধুৱে, পানীও আগতে ব্যৱহাৰ কৰিছিলে, এতিয়াতো পানী ব্যৱহাৰ কৰিবলৈ পৰা উপযোগী নহয়। প্ৰশাসনক মই এইটোকে অনুৰোধ জনাওঁ, তেওঁলোকে ব্যৱস্থা লওক। ফলকখনটো ফাটিছে, এতিয়া নদীখনত ধুনীয়া হ'ব লাগে বুলি ছাৰ্ভে কৰা হৈছিলে, কিন্তু আজিলৈকে অহাই নাই। এনেকুৱা বাৰিষা ছিজনতো গোটেই গাঁৱৰ মানুহ তাতে থাকে দিনটো মাছ ধৰি মেলি। আজিকালিতো সেইটো পৰিৱেশ নাই, ৰাস্তা ব্লক কৰি গোটেই ৰাস্তা মাটি দখল কৰি ঘৰ বনাই দিছে, নদীত যাবলৈ ৰাস্তাই নাই। গতিকে প্ৰশাসনৰ ফালৰ পৰা কি সুবিধা কৰে কৰক আৰু লাট মণ্ডলে কি কৰিব। মণ্ডলটো গৈছিল, মণ্ডলে তেওঁলোকক বাধা দিছিলে, মণ্ডলেতো বাধা দিছেই, তাৰপিছত ফটোও মাৰি লৈ গৈছে। তাৰপিছত কি ক'লে? তাৰপিছত ওপৰলৈ কি গৈছে আৰু মই সেইটো নাজানো। মণ্ডলে ৰিপৰ্টটো লিখিছে নিশ্চয়, কিন্তু বিল্ডিঙৰ কাম চলি আছে। বিল্ডিঙৰ কাম বৰ্তমানো চলি আছে।